নমস্কাৰ, এটি খুব সুন্দৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটি লিখিছে মানকাছাৰ দক্ষিণ শালমাৰাৰ পৰা কবি আব্দুল কাদের মিয়া। আবৃত্তি প্ৰিয়ংকা প্ৰিয়ম, সংগীত জনাৰ্দন জান। কবিতাটিৰ শিৰোনাম স্মৃতিৰ ছবি। জীৱনৰ ছবিখনৰ সকলো ৰং ম্লান হৈ গৈছে। দেখিম কেনেকৈ মনৰ চকুৰে কিমান কষ্ট বুকুত জমা হৈ আছে। জীৱনতকৈ বেছি ভাল পাওঁ যাক তেওঁৱেই বহু দূৰ আঁতৰি গৈছে। নাজানো আজি তেওঁ মোৰ ভালপোৱা পাহৰি কিদৰে আছে। মনে কান্দে অভিমানী ডাৱৰৰ আঁৰত। মই যে মধ্যবিত্ত, সকলো খা লুকুৱাই ৰাখি মুখত হাঁহি লৈ খোজকাঢ়ি যাওঁ দুচকুত ৰঙীন সপোন লৈ। প্ৰতিবাৰেই জানো মই পৰাজয় মানি ল'ব লাগিব। অসম্পূৰ্ণ হৈ থাকিব আমাৰ প্ৰেম কাহিনী সেই চহৰৰ বুকত। দীঘলীয়া বিষাদৰ উশাহে স্মৃতিৰ ছবি আঁকি থাকিব। এটি খুব সুন্দৰ কবিতা পাঠ কৰিলোঁ। কবিতাটি শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰো কবিতা থাকিলে পঠিয়াবলৈ নাপাহৰিব। ধন্যবাদ।